তো আজি মানে কি হ'ল জিয়ালে বুলি লেটাৰ কাৰণে যি কেইজনে প্ৰিপাৰেচন কৰি আছা তোমালোকৰ কাৰণে কি হয় প্ৰিপাৰেচনটো বহুত ইম্পৰ্টেণ্ট হয় কেনেকে পঢ়িবা কেনেকে ডিচিপ্লিনত থাকিবা আৰু কিমান দিন কেনেকে পঢ়িব লাগে সেইটো বস্তু সদায় ফ'কাছ কৰিব লাগিব সেই হিচাপত তোমাৰ কি কৰিব লাগিব যে এইটো মানে এটা ইফেক্টিভ প্ৰিপাৰেচন প্লান বনোৱা হৈছে যে এনেকে তুমি যদি নিজে এটা প্লানটো বনোৱা তুমি বেছি দিন নাই সেই হিচাপত বেছি দিন নাথাকিলেও তুমি যদি যেকেইদিন আছে সেইকেইদিনমান যদি ভালকে ফুল্লি ডিচিপ্লিনত পঢ়ি যোৱা তোমাৰ বহুত হেল্প হ'ব সেই হিচাপত ইফেক্টিভ প্ৰিপাৰেচনত আমাৰ এইটো সেই কিছুমান বস্তু এড কৰা হৈছে কনচিষ্টেঞ্চি ডিচিপ্লিন এইবোৰ বস্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ সদায় থাকিব লাগিব এইবোৰ থাকিলে তুমি আৰামছে যে লেভেলৰ নিচিনা এক্সাম ক্ৰেক কৰি দিবা আমি যদি চাওঁ এক্সামটো কেনেকৈ সেইটো চবেই গম পাওঁ আমি একচুৱেলি এতিয়া আমি অলৰেডি গমেই পাইছোঁ যিহেতু আমাৰ টাইম নাই তোমালোকৰ হাতত টাইমো ইমান নাই অলৰেডি ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গ'ল মেথামেটিক্সত 30টা কুৱেশ্যন আহিব বেছি তাৰপিছত তোমাৰ বেছিক তাৰপিছত তোমাৰ কম্পিউটাৰ নলেজত 10টামান কুৱেশ্যন আহিব বাকী ইঞ্জিনিয়াৰিং মেকানিক্সত তোমাৰ 10টামান কুৱেশ্যন আহিব বাকী ব্ৰাঞ্চত চিভিল ইলেক্ট্ৰিকেল মেকানিকেল যোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চৰ 30টা কুৱেশ্যন আহিব ঠিক আছে এইখিনি হ'ল তোমাৰ এক্সাম পেটাৰ্ণটো আৰু নেক্সট আমি যদি চাওঁ সদায় ৰাইট বুকছ ইউজ কৰিব লাগিব ৰাইট বুকছ মানে চাপ'জ আমি যদি মেথামেটিক্সৰ কথা কওঁ আমি পলিটেকনিকত পঢ়িব যোনবোৰ আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ যোনটো মেথামেটিক্স আমি পঢ়িছিলোঁ সেইটো ইউজ কৰিব পাৰোঁ তাতে বহুত ইফেক্টিভলি পাৰ্ভিন মেমৰ এটা বুকছ আছে সেইটো ফ'ল' কৰিব পাৰা সেইটোত বহুত ফৰ্মুলা দিয়া আছে যোনবোৰ ফৰ্মুলা ডাইৰেক্টলি উঠাই দিয়ে তোমাৰ JLEE এক্সামত সেই হিচাপত তোমাৰ খালি মেথামেটিক্স নহয় কম্পিউটাৰত যোনটো আমি পঢ়িছিলোঁ পলিটেকনিকত থকা যোনটো হয় এইটো আমি চিলেবাছ ৱাইজ চাব পাৰোঁ কম্পিউটাৰত তোমাৰ বেছিকখিনিয়ে আহিব কম্পিউটাৰত তুমি আৰু বেলেগ চ'ৰ্চ ইউজ কৰিব এক্সামৰ কাৰণে যেনেকুৱা তোমাৰ এক্সাম এটা তাৰ পৰা প্ৰিপাৰেচন কৰিব পাৰা এক্সামবোৰ তোমাৰ MCQ আৰু সদায় প্ৰেক্টিচ কৰি থাকিবৰ কাৰণে বস্তুবোৰ ৰিভাইজ হৈ থাকিব সেই চিমিলাৰলি তুমি পলিটেকনিকত পঢ়া বুকছবোৰো ভালকৈ ইউজ কৰিবা এইটো চিলেবাছটো থ্ৰ'লি ফ'ল' কৰিবা চিলেবাছটো তোমাৰ বহুত ইম্পৰ্টেণ্ট তোমাৰ তোমাৰ বিল্ডিং মেটেৰিয়েলছ আছে তাৰপিছত তোমাৰ ইঞ্জিনিয়াৰিং ছাৰ্ভে আছে তাৰপিছত তোমাৰ চইল মেকানিক্স আছে এইবোৰ বহুত যিবোৰ বুকছ আছে তুমি এইবোৰ ভালকৈ চাব পাৰা নেক্সট যদি চোৱা নেক্সট কি আছে তুমি যোনবোৰ বস্তু পঢ়িছা সেইবোৰ সদায় ৰিভাইজ কৰিব লাগিব বস্তু JLEE বুলি কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰা বহুত চ'ৰ্চ আছে তুমি ইউটিউবত পাবা অনলাইনত বহুত চ'ৰ্চ আছে এভেইলেবল সেইবোৰৰ পৰা তুমি JLEE বুলি যাৰ যোনটো ব্ৰাঞ্চ আছে ব্ৰাঞ্চ ৱাইজ তুমি কুৱেশ্যনবোৰ কালেক্ট কৰাৰ পিছত সেইবোৰ থ্ৰ'লি চল্ভ কৰি যোৱা তুমি এটা কুৱেশ্যন কনচিষ্টেণ্টলি চল্ভ কৰা নহ'লে দুবাৰ তিনিবাৰ চল্ভ কৰা সেইবোৰ চল্ভ কৰিলে তোমাৰ বস্তুবোৰ ৰিভাইজ হ'ব আৰু ইউটিউবৰ যোনটো পেটাৰ্ণ থাকে এক্সামৰ কুৱেশ্যন বনোৱা সেইটো পেটাৰ্ণ হিচাপত কি হয় তোমাৰ টপিকবোৰ চেম থাকে বাট কুৱেশ্যনবোৰ বেলেগ বেলেগ থাকে সেই হিচাপত তুমি যিমান কুৱেশ্যন প্ৰেক্টিচ কৰিবা তোমাৰ বস্তুবোৰ সিমান মনত থাকিব কাৰণ এক্সামত আমাৰ টাইম কম থাকে প্ৰেছাৰ থাকে বহুত কিবা কিবি থাকে সেই হিচাপত আমাৰ কুৱেশ্যন প্ৰেক্টিচ কৰিলে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এতিয়া পঢ়িবলৈ সময় নাই মানে তোমাৰ কনচেপ্ট গ'ল আৰু কনচেপ্ট ল'ব পাৰা তুমি তথাপিও মানে ইমান হেৰি নাই এতিয়া টাইম নোহোৱাৰ কাৰণে কুৱেশ্যন প্ৰেক্টিচ কৰিলে বেছি বেনিফিট হ'ব যোনকেইটা ভালকৈ আগত পঢ়িছা তোমাৰ পলিটেকনিকত যি পঢ়াইছিল তাৰপিছত এটা উইকলি প্লান বনাব লাগিব যে কিছুমান টপিক বনাব যে আজি এইটো কভাৰ কৰিম আজি এইটো কভাৰ কৰিম এইটো ছানডে ৱাইজ কভাৰ কৰিবা বাকী তোমাৰ ছাবজেক্টটো তোমাৰ উইকলি বেচিছ পঢ়ি যাবা পঢ়ি যোৱাৰ পিছত তোমাৰ ছানডে বেচিছত পঢ়ি যোৱা বস্তুবোৰ তোমাৰ যোনবোৰ কুৱেশ্যনবোৰ আছে টপিক ৱাইজ ৰিভাইজ কৰিবা ৰিভাইজ কৰিলে মানে কি হয় কিছুমান মানুহে কি হয় কিছুমান ষ্টুডেণ্টৰ ক্ষেত্ৰত এনেকুৱা দেখা যায় যে বস্তুবোৰ কি হয় তোমাৰ বস্তুবোৰ যদি ৰিভাইজ নকৰা তোমাৰ বস্তুবোৰ ইমান ভালকৈ নাথাকে সেইকাৰণে তুমি যদি বস্তু ভালকৈ যদি তুমি ৰিভাইজ দি থাকা তেতিয়া তোমাৰ বস্তুবোৰ বহুত হেল্প হয় ঠিক আছে এইটো হ'ল তোমাৰ কুৱেশ্যন প্ৰেক্টিচটো হ'ল ঠিক আছে তাৰপিছত তোমাৰ নেক্সট আহিব এনালাইজ মিষ্টেক্স তোমাৰ যোনবোৰ মিষ্টেক হ'ব ৰেগুলাৰ প্ৰেক্টিচ বা মক টেষ্ট মানে কি তোমাৰ তুমি যি চ'ৰ্চৰ পৰা কুৱেশ্যনবোৰ পোৱা তুমি নিজেই দিয়া মক টেষ্ট মানে কি তোমাৰ কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰিব তুমি কোনোবা এটা পেপাৰ গুগলৰ পৰা তুমি চইচ কৰি ল'লা যে এইটো কুৱেশ্যন DMC হয় বা এইটো তোমাৰ কোনটো টেকন'লজি হয় বা তোমাৰ যিবোৰ ছাবজেক্ট আছে ছাবজেক্টৰ বস্তু উঠালা তুমি টেষ্টটো দিয়াৰ পিছত তেতিয়া তুমি নিজকে এনালাইজ কৰিব পাৰা যে তোমাৰ ক'ত মিষ্টেক হ'ল বস্তুটো আৰু সেই হিচাপত তুমি ইম্প্ৰুভ কৰাৰ কাৰণে বস্তুটো ফ'কাছ কৰিব তোমাৰ উইকলি আছে তাৰপিছত তোমাৰ কি হ'ব ৰিভিজনটো দিবা তোমাৰ লাষ্ট মান্থত তোমাৰ বছৰ ৰিভিজন দিবা তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চল্ভ কৰিলে উইকলি প্লান কৰিবা টপিকবোৰ আৰু চানডে ৰিভাইজ কৰিবা আৰু তোমাৰ এইটো বস্তু ইম্পৰ্টেণ্ট হয় ডেইলি তোমাৰ যোনটো কুৱেশ্যন প্ৰেক্টিচ থাকিব সেইটো তোমাৰ কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰিব ঠিক আছে কুৱেশ্যনবোৰ প্ৰেক্টিচ নকৰিলে মানে বহুত হেৰি হ'ব
তুমি 20-20টা কুৱেশ্যন বেংকত পোৱা যাবা তুমি। আজিকালি বহুত টেলিগ্ৰাম আছে, সেইবোৰ জইন কৰিব পাৰা। তাৰপিছত তোমাৰ গুগলত বহুত ৱেবছাইট আছে মক টেষ্ট দিয়ে, সেইবোৰ জইন কৰিব পাৰা। হিচাপে তুমি মেইনলি বস্তুবোৰ কুৱেশ্যনৰ এনালাইজটো বহুত ফ'কাছ কৰিবা, কুৱেশ্যন এনালাইজ বহুত ফ'কাছ কৰিবা। কুৱেশ্যন এনালাইজৰ ওপৰত যিমান ফ'কাছ কৰিবা সিমান ইম্প্ৰুভ হ'ব বস্তুবোৰ তোমাৰ। বাকী তোমাৰ বেষ্ট অফ লাক। আৰু নেক্সট ভিডিঅ' বনোৱা হ'ব তোমাৰ কি কি মিষ্টেক কৰিলে এক্সামত কেনেকুৱা হয়, কি মিষ্টেক তোমাৰ এমচিকিউৰ কাৰণে কৰিলে মানে তোমাৰ পিছত যায় প্ৰব্লেম নহয়। ত' এই হিচাপত কিছুমান এক্সপিৰিয়েঞ্চ আছে বস্তুবোৰ এক্সপ্লেইন কৰা।